বহুতো অৰুণোদয় হিতাধিকাৰী সুধি আছিলে যে যোনটো অৰুণোদয় আঁচনি যিসকল লোকে এতিয়া নতুনকৈ যিহেতু আবেদন কৰিছে সেই আবেদন কৰা লোকসকলে কেতিয়াৰ পৰা পইচা লাভ কৰিব আৰু অৰুণোদয় আঁচনি যেতিয়া নতুনকৈ এপ্লাই আৰম্ভ হৈছিলে বা হৈ গ'ল সেইসকল হোৱাৰ পিছতে পুৰণাসকলৰ পইচা বন্ধ হৈ যাব নেকি সেইটো বহুতে সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অৰুণোদয় আঁচনি যদি আপোনালোকে এইবাৰ নতুনকৈ আবেদন কৰিছে অৰুণোদয় 3.0 যদি নতুনকৈ ফৰ্ম ফিল আপ কৰিছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকৰ এটা মাত্ৰ ভুলৰ কাৰণে আপুনি যোনটো অৰুণোদয় আঁচনিৰ যিটো পইচা সেই পইচাটোৰ পৰা আপোনালোক বঞ্চিত হ'ব পাৰে। আপুনি অৰুণোদয় আঁচনিৰ এগৰাকী যোগ্য হিতাধিকাৰী হোৱাৰ পিছতো এই সাধাৰণ ভুলটোৰ কাৰণে আপোনালোকে এই পইচাটো নাপাবও পাৰে। কি হয় এইটো ভুল ভিডিঅ'টো আগলৈ জানিব পাৰিব। লগতে অৰুণোদয় আঁচনিৰ যিসকল লোকে এইবাৰ নতুনকৈ আবেদন কৰিছে তেওঁলোকে বহুতে সুধি আছে যে অৰুণোদয় আঁচনি 3.0ৰ যি পইচা সেই পইচাটো আমি কোন মাহৰ পৰা লাভ কৰিম, এপ্ৰিলৰ পৰা লাভ কৰিম নে মে' মাহৰ পৰা লাভ কৰিম। গতিকে কেতিয়াৰ পৰা আপোনালোকে এই পইচাটো লাভ কৰিব বা কৰাৰ সম্ভাৱনা আছে সেইটো বিষয়ে আপোনালোকে এই ভিডিঅ'টো জানিব পাৰিব। লগতে যিসকল লোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত এবাৰ নাম নাহিলে যদি তেওঁলোক এগৰাকী হিতাধিকাৰী হয় তাৰ পাছতো যদি লিষ্টত নাম নাই অহা বা তেওঁলোকে নতুনকৈ আবেদন কৰিছিলে তাৰপিছতো যদি লিষ্টত নাম নাহিল তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব ইয়াৰ ওপৰতো আপোনালোকে এই ভিডিঅ'টোৰ পৰা সবিশেষ জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি যদি লাইক এটা কৰা নাই ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰৰ ৰেগুলাৰ চাই থাকিব পাৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আপোনালোকে জানি লওক যে এইবাৰ অৰুণোদয় আঁচনিৰ ফৰ্মসমূহ পুৰণা হিতাধিকাৰী আৰু নতুন হিতাধিকাৰীসকলকে ফিল কৰিবলৈ কোৱা হৈছে। ডিচেম্বৰ মাহৰ পৰা যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হৈছিলে তাত যিসকল লোকে অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ লিষ্টত নাম আহিছে। যদিহে আপুনি যোগ্য হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত লিষ্টত নাম আহিছে সেই লিষ্টত নাম অহা লোকসকলক এতিয়া পঞ্চায়তত ফৰ্ম ফিল আপ যোনটো ফৰ্ম সেই ফৰ্মসমূহ দি থকা হৈছে। গতিকে আপুনি সোনকালে গৈ পঞ্চায়তৰ পৰা ফৰ্মখন কালেক্ট কৰি ল'ব যদিহে আপোনাৰ লিষ্টত নাম আছে আৰু সেই ফৰ্মসমূহ আপোনালোকে ফিল কৰিব লাগিব। ফিল কৰি আপোনাৰ যোনটো আধাৰ কাৰ্ড পেন কাৰ্ড লগতে আপোনাৰ যি প্ৰয়োজনীয় নথি পত্ৰ বিচৰা হৈছে আপোনাৰ যেনে বেংক পাছবুক সকলোবিলাক আপোনালোকে ধুনীয়াকৈ তাৰ লগত জেৰক্স কপি দিব আৰু আপোনালোকে সেইখিনি ছাবমিট কৰিব লাগিব। যদি আপুনি অৰুণোদয় আঁচনিৰ এগৰাকী পুৰণা হিতাধিকাৰী হয় আৰু ভাবি আছে যে আমি অৰুণোদয় আঁচনিৰ নতুনকৈ ফৰ্ম ফিল আপ কৰিব নালাগে তেনেকুৱা ক্ষেত্ৰত কিন্তু অৰুণোদয় আঁচনিৰ যোনটো যি নতুনকৈ পইচা দিয়া হ'ব অৰুণোদয় 3.0 তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই পইচাটো পোৱা বন্ধ হৈ যাব। গতিকে আপুনি যদি ডিচেম্বৰ মাহত এজ এ পুৰণা হিতাধিকাৰী যদি ভেৰিফিকেশ্যন নকৰিলে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ লিষ্টত নাম নাহিব পাৰে আৰু লিষ্টত নাম নাহিলে আপোনালোকক ফৰ্মসমূহো নিদিয়ে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিটো পইচা সেই পইচাটোৰ পৰা বঞ্চিত হ'ব লাগিব। আৰু যদি আপোনালোকে ভেৰিফিকেশ্যন কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সোনকালে আপুনি যাওক পঞ্চায়তত আপোনালোকৰ নাম আহিছেনে নাই চাওক আৰু আপুনি যিখন ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰি জমা দি দিয়ক। যদি আপোনালোকে জমা নিদিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কিন্তু পইচা লাভ নকৰিব। লগতে যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিছিলে তেওঁলোকৰ যদি লিষ্টত নাম আহিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যে লিষ্টত নাম আহিছে সোনকালে আপোনালোকে ফৰ্মখন লওক আৰু ফৰ্মখন আপোনালোকে ফিল আপ কৰি ছাবমিট কৰি দিয়ক। যদি আপোনালোকে এইখিনি কাম সময়মতে নকৰে বা কৰি নলয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো পইচা আছে সেইটো পইচা আপোনালোকে নাপাব। এতিয়া কথাটো হৈছে আপোনালোকে কোনটো ভুল কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব সেইটো আপোনালোকক কৈ দিওঁ। প্ৰথম কথা হৈছে আপোনালোকে ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰিব আৰু লগতে আপোনালোকে যিটো ডকুমেণ্টছ ক্ৰাইটেৰিয়া ফৰ্মখনত দিয়া হৈছে সেই ফৰ্মখন যি ডকুমেণ্টছ বিচৰা হৈছে সেই ডকুমেণ্টছসমূহ আপোনালোকে দিব আৰু লগতে আপুনি যদি সেই ফৰ্মখনৰ ভিতৰত পৰে সেই ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে তেতিয়াহে আপোনালোকে সেই যোনটো অৰুণোদয় আঁচনিৰ পইচা বা টকা সেইসমূহ আপোনালোকে লাভ কৰিব। আৰু লগতে আপোনালোকৰ যদি আধাৰ কাৰ্ড লিংক নথকা আপোনালোকে একাউণ্ট নাম্বাৰ দি দিয়ে তেতিয়াহ'লে আপোনালোকে পইচাৰ পৰা বঞ্চিত হ'ব। সেইটো যদি আপোনালোকে আধাৰ কাৰ্ড লিংক নকৰা একাউণ্ট এটা দি পাইছে তেতিয়াহ'লে আপোনালোকে এতিয়াই গৈ বেংকত আধাৰ কাৰ্ডটো লিংক কৰাই লওক নহ'লে আপোনালোকে সেই পইচাৰ পৰা বঞ্চিত হ'ব। আৰু লগতে আপোনালোকৰ যোনটো নতুনকৈ ফিল আপ কৰা হিতাধিকাৰীসকলে সুধি আছিলে যে টকাসমূহ কেতিয়াকৈ দিয়া হ'ব। বহুতে কৈ আছে এপ্ৰিল মাহতে দিব বা মে' মাহত দিব কিন্তু তেনেকুৱা কোনো ধৰণৰ ন'টিফিকেশ্যন এতিয়ালৈ অহা নাই। যেতিয়া আহিব আপোনালোকক মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি জনাম। খুব সম্ভৱ আপোনালোকক জুন জুলাই মাহত দিয়াৰ কথা আহিব পাৰে কিন্তু এতিয়ালৈ সেইটো ন'টিফিকেশ্যনসমূহ অহা নাই। আপোনালোকে এতিয়া যিহেতু DVD মাধ্যমেৰে পইচাসমূহ আপোনালোকক দিয়া হৈছে আধাৰ কাৰ্ড আপোনালোকৰ লিংক
আধাৰ কাৰ্ড আপোনালোকৰ লিংক কৰা থাকিলেহে আপোনালোকে সেই পইচাসমূহ লাভ কৰিব। চ' আপোনালোকে সেইটো ভালকৈ কৰাই ল'ব, নহ'লে আপোনালোকৰ যোনটো সুবিধা সেই সুবিধাসমূহৰ পৰা আপোনালোক বঞ্চিত হ'ব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। চ' আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় আই অসম।